মাজবাট বিদ্যুৎ উপসংমণ্ডলৰ নাভত নাচৰুত কাণ্ড সংমণ্ডল বিষয়া আছে নাকত তেল দি গভীৰ নিদ্ৰাত শিক্ষানুষ্ঠানৰ পৰা বাৰ বাৰ আবেদন নিবেদন কৰিও নাপালে কোনো ব্যৱস্থা মঞ্জুৰি পোৱা বিল্ডিং এতিয়া অনিশ্চয়তাত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে হতাশাত পাৰ কৰিছে উপায়তৰ হৈ আজি কাষ চাপিছে সংবাদ মাধ্যমৰ এই অদ্ভুত কাণ্ড জানিবলৈ চাওক এই প্ৰতিবেদন দৰং জিলাৰ পূব প্ৰান্তৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হৈছে শিলবৰীৰ এখন PM শ্ৰী সিৰাজুল হক উচ্চ মাধ্যমিক বিদ্যালয় বিদ্যালয়ত অধ্যয়ন কৰি আছে প্ৰায় 1700 গৰাকী শিক্ষাৰ্থী ঐতিহ্যমণ্ডিত এইখন বিদ্যালয়ক লৈ APDCLৰ মাজবাট উপসংমণ্ডল বিভাগে কৰি আছে চৰম হেতালি এতিয়ালৈকে লোৱা নাই কোনো ব্যৱস্থা বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ ওপৰেদি যোৱা বিদ্যুতৰ তাৰ বাবে আৰম্ভ কৰিব পৰা নাই মঞ্জুৰি পোৱা বিল্ডিঙৰ কাম আৰু লগতে অ'টোত ছিঙি যোৱা তাৰৰ বাবে অধ্যক্ষৰ লগতে শিক্ষক আৰু সমিতিৰ সদস্যসকলে সংঘাত ভুগি আছে বিদ্যালয়ৰ অধ্যক্ষ হজৰত আলীয়ে লিখিত আৰু মৌখিকভাৱে বহুবাৰ তাৰবোৰ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনোৱাৰ সত্ত্বেও বিভাগীয় ফালৰ পৰা কোনো সুফল লাভ কৰা নাই আজি সংবাদ মাধ্যমৰ যোগেদি দৰঙৰ আয়ুক্ত আৰক্ষী অধীক্ষক লগতে দলগাঁৱৰ বিধায়ক ডাঙৰীয়ালৈ এই সমস্যাটো সমাধান কৰি দিবলৈ অনুৰোধ জনাইছে এই ফিল্ডৰ ওপৰেদি বহুদিনৰ আগৰ পৰা কাৰেণ্টৰ তার পাৰ হৈ গৈছে এইখন কাৰেণ্টৰ তাৰৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হৈছে এতিয়া বৰ্তমান আমি 6 মাহ আগৰ পৰা আমি SDOক জনাইছিলোঁ যে আমাৰ স্কুলৰ ফিল্ডৰ ওপৰেদি কাৰেণ্টৰ তার গৈছে এই তারখন খুলি দিব লাগে তেওঁক আমি লিখিতভাৱে জনাইছিলোঁ জনাৰ পাছত তেওঁ হেৰি দিছিল ৰেছপন্স দিছিল যে তেওঁ অতি সোনকালে তারখিনি খুলি দিব কিন্তু আজি বহুদিনৰ পৰা প্ৰায় 3 মাহ ধৰে পৰা আমি চেষ্টা কৰি আছোঁ তারখন আমি আঁতৰাব পৰা নাই তেওঁলোকেও গুৰুত্ব দিয়া নাই তাৰপাছত ইতিমধ্যে আমাৰ হেৰি PMCৰ তৰফৰ পৰা এই লাইব্ৰেৰী এখন ফাণ্ড আহিছে বিল্ডিঙত সেই বিল্ডিংখন উঠোৱাৰ কাৰণে তেওঁলোকে গাঁত চাত খান্দিছে ইতিমধ্যে তাৰ ওপৰত আছে তেওঁলোকে সেইখনে এই বিল্ডিংখন বনাব পৰা নাই আমি SDOৰ লগত যোগাযোগ কৰিলোঁ আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰজেক্ট ইঞ্জিনিয়াৰৰ লগত যোগাযোগ কৰিলোঁ সবৰ লগত ইঞ্জিনিয়াৰৰ লগত APDCLৰ ইঞ্জিনিয়াৰৰ লগত যোগাযোগ কৰি আছোঁ কিন্তু তেওঁলোকে কোনো ৰেছপন্স কৰা নাই যাৰ কাৰণে এই আমাৰ যিটো বৰ্তমান গ্ৰাণ্টটো এইটো ঘূৰি যোৱা অৱস্থাত আছে 21 তাৰিখৰ ভিতৰত কাম আৰম্ভ নকৰিলে কামখন ঘূৰি যায় গতিকে আমি এইফালৰ পৰা এইটো কাৰণে আমি বিদ্যালয়ৰ কোনো ডেভেলপমেণ্টৰ কাম কৰিব পৰা নাই সকলো কাম বন্ধ হৈ আছে গতিকে অহা কেইদিনমান পিছত আমাৰ ফাইনেল পৰীক্ষা হ'ব ইয়াতো ৰিক্স আছে আৰু বহুত ল'ৰা ছোৱালী আহি পৰীক্ষা দিব এই তারখনে হয়তো কাৰোবাৰ বিপদ হ'ব পাৰে কোনো ল'ৰা ছোৱালী হয়তো ইয়াত এক্সিডেণ্টো হ'ব পাৰে গতিকে আমি ডিপাৰ্টমেণ্টক বহুত জনোৱাৰ পাছতো তেওঁলোকে গুৰুত্ব দিয়া নাই আমি দেখা পাইছোঁ তারবিলাক বহুত তলত আছে আৰু চিনাও আছে শ্ৰেণীকোঠাৰ ওপৰেদিও আছে শ্ৰেণীকোঠাৰ ওপৰত তারবিলাক হেৰি ওলমি আছে হয়তো কিবা কাৰণত যদি বতাহত বা কিবা কাৰণত যদি ছিঙি পৰে তেতিয়া হয়তো কোনোবা ল'ৰা ছোৱালীৰ হেৰি হ'ব এক্সিডেণ্ট হ'ব গতিকে সেই ৰিক্স কোনে ল'ব গতিকে তেওঁলোকে ইমান কোৱাৰ পাছতো তেওঁলোকে গুৰুত্ব দিয়া নাই গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ডিপাৰ্টমেণ্টৰ সকলো অফিচাৰক জনাব খুজিছোঁ আৰু আমাৰ DC ছাৰ বা MLA ছাৰকো মই ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁলোকে সকলোৱে মিলি আমাৰ এই বিদ্যালয়ৰ ওপৰেদি যোৱা তারখিনি সোনকালে খুলি দিয়ে সেইটোৱে আমাৰ আপোনালোকৰ প্ৰতি আবেদন যাতে আপোনালোকৰ জৰিয়তে তেওঁলোকে এই কথাখিনি জানিব পাৰে আৰু আমাৰ APDCLৰ এতিয়া আমাৰ এটা প্ৰব্লেম হৈছে গতিকে আপোনালোকে যিহেতু আগবাঢ়ি আমাৰ স্কুলৰ সৈতে উন্নতিৰ ফালে আগবাঢ়ি আহিছে যিটো আমাৰ ভাল লাগিছে গতিকে আমাৰ যিটো প্ৰব্লেম এই যিটো APDCLৰ 3টাৰে এটা ওলমি আছে একদম তলত আমাৰ ছায়েন্স লেবৰেটৰী একদম গাতে ওপৰৰ ছাদৰ লগত গাত লাগি আছে আৰু আমি আমাৰ হেড ছাৰ প্ৰিন্সিপাল ছাৰক লৈ কিবা পাৰোঁ আমি মাজবাট APDCLৰ কাৰ্যালয়ত গৈ এপ্লিকেশ্যনৰ যোগেদি আৰু মুখৰ যোগেদি তেওঁৰ লগত একদম মুখামুখি কথা পাতিছোঁ কিবা পাৰোঁ গৈ তেওঁলোকক হেৰি কৰি ৰিকুৱেষ্ট কৰিছিলোঁ যদিও এই বিষয়লৈকে আজিলৈকে কোনো গুৰুত্ব দিয়া নাই তেওঁলোকে গায়ে লৰা নাই এতিয়া মই বিভাগীয় ফালৰ হেৰি DC মহোদয়ক SP মহোদয়ক অনুৰোধ জনাওঁ বা আমাৰ MLA ছাৰকো অনুৰোধ জনাওঁ যাতে সবে মিলি আমাৰ এই সিৰাজুল হক হাইস্কুলৰ উন্নতিৰ ফালে যদি আগবাঢ়ি তেওঁলোকে উন্নতি বিচাৰে আমাৰ ছাত্ৰ ছাত্ৰীৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ফালে চাই তেওঁলোকে অলপ আগবাঢ়ি আমাক
বচাই এই অনুষ্ঠানটো বচাওক। যিহেতু আৰু এটা ইতিমধ্যে বিল্ডিং এটা আহিছে, সেই কোনো ঠাই নাই, এইখিনিয়ে ঠাই আছে অলপ, তাতে এটা বিল্ডিং আহিছে যদি আমি সেই তেওঁলোকৰ এই অনুদানৰ ওপৰত ভিত্তি কৰি আমি ছাৰসকলে মিলি এই আৰু গাঁৱৰ কিছুমান মুৰব্বী আহি মাতি আনি তেওঁলোকৰ এটা সুপৰামৰ্শ লৈ এইখিনি জাগাত ডিচিশ্যন এটা দেখাইছোঁ যদিও ইয়াৰ একদম নিয়াৰ একদম তাৰটো একেবাৰেই তলত ওলমি আছে। পোষ্টটো যদি খাৰা কৰে তেতিয়া তেওঁলোকে হয়তো এক্সিডেণ্ট হ'ব পাৰে। মানে আপোনালোকে তাৰৰ কাৰণে বিল্ডিঙৰ কাম কৰিব তাৰৰ কাৰণে মেইন কথা হ'ল আমি তাৰৰ কাৰণে এতিয়া কাম ষ্টপ কৰি থৈ আহিছোঁ, বন্ধ কৰি থৈ আহিছোঁ। কি ক'ব বিভাগীয় কৰ্তৃপক্ষক কি ক'ব? এতিয়া বিভাগীয় কৰ্তৃপক্ষক আমি এটাই অনুৰোধ জনাওঁ যাতে আমাৰ এই কামটো অতি সোনকালে তাৰখিনি আঁতৰোৱাৰ কাৰণে তেওঁলোকক অনুৰোধ জনাওঁ, তেওঁলোকে যাতে আমাৰ এইখিনি অলপ উদ্ধাৰ কৰে, এইখিনিয়ে মোৰ নিবেদন। নিউজ ডেস্ক রিপোর্ট, সোহানা লাইভ।